কৃষ্ণ আপোনালোক জানে ভগৱান হয় পৃথিৱীত বাৰে বাৰে অৱতাৰ হয় তিনিটা মহান উদ্দেশ্য তিনিটা মহান আঁচনি লৈ অৱতাৰ হয় এক নম্বৰ আঁচনিটো হৈছে দুষ্টক দমন 2 নম্বৰ শান্তক পালন আৰু 4 নম্বৰ ধৰ্ম সংস্থাপন এই তিনিটা মানে মুখ্য দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপন এইটো আপোনাৰ তিনিটা আঁচনি লৈ ভগৱানে অৱতাৰ হয় আৰু সেইমতে ভগৱন্ত দাপৰ যুগত অৱতাৰ হৈছিল আৰু দাপৰ যুগত দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপন কৰি ভগৱান কৃষ্ণই বৈকুণ্ঠ যোৱাৰ মুহূৰ্ততে ভগৱানৰ একান্ত ভকত উদ্ধৱ মহন্তক লগ পাইছিল আৰু সেই উদ্ধৱ মহন্তই কৈছিল যে তুমি তপ পুণ্য তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগত কাৰ্পুণ্যক কৰো চৰণত ধৰো নিউক মুক লগত উদ্ধৱে কৈছে যে তুমি প্ৰভু এতিয়া যাবা গতিকে তোমাৰ লগত মুকো লৈ বলক তোমাৰ অবিহনে মই কেনেকে এই সংসাৰত জীয়াই থাকিম কাৰণ তুমি যোৱাৰ লগে লগে পৃথিৱীত কলিযুগ আহিব হয়নে বাৰু আৰু কলিযুগটো বহুত বহুত দুষ্কৰ যুগ বুলি কৈছে আৰু এই কলিযুগটোত হত্যা মানে ধৰ্ষণ লুণ্ঠন সকলো বস্তু কলিৰ কবলত গুচি যাব পৃথিৱীত ধৰ্ম নাথাকিব ধৰ্ম শূন্য হৈ যাব সেইকাৰণে উদ্ধৱে কৈছে যে মই তোমাৰ অবিহনে জীয়াই নাথাকো আৰু মই তোমাৰ লগতে যাব বিচাৰিছো প্ৰভু কৃপা কৰি তোমাৰ লগতে মোক লৈ বলক ভগৱন্ত বৈকুণ্ঠ যাব তোমাৰ চৰণে পংকজ পুজিবে কত পুণ্য পাইলো লাগ বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ গতিকে তোমাৰ সেৱক বা তোমাৰ দাসৰো দাসক তুমি তোমাৰ লগতে লৈ বলক তেতিয়া ভগৱন্তই কৈছে কি বুলি নিগদতি হুক শুনি উক নিৰ্পবৰ ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ ভকতৰ দুখ দেখি পিতাম্বৰধাৰী নাৰায়ণ কৃষ্ণই কৈছে ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয় লোতক ভকতৰ এই বিলাপটো দেখি ভগৱন্তৰ চকু পানী নিজে নিজে আহিছে আপোনালোকৰো কেতিয়াবা নিজে নিজে চকু পানী আহেনে যেতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰে স্তুতি কৰে নাম গৃহত যেতিয়া আপোনালোক আসন পাৰি প্ৰাৰ্থনা এটা কৰে ঈশ্বৰৰ লগত সংযোগ হৈ যায় জীৱাত্মা পৰমাত্মাৰ যি অভিন্ন হৈ যায় তেতিয়াই নিজে নিজে আপোনাৰ মানে সকলো আহিব বাষ্পবাৰী পৰিপূৰ্ণ লোচনম সংস্কৃত শ্লোকত কৈছে বাক গদগদা দৰ্বতে এইশোচিতম ৰুদত্তে ভীষণম হাসিত্য কচিচ্চ বিলয় যে উদ্গাৱতে নৃত্যতস্য মদ ভক্ত যুক্ত ভুৱনম পুনু মোৰ ভকত কেতিয়াবা মোৰ কাৰণে নাচিব মোৰ কাৰণে কান্দিব মোৰ কাৰণে মাটিত লুটাৰি পাৰিব বুলি কৈছে ভকতৰ এই দুখটো দেখি ভগৱন্তৰো চকু পানী ওলাইছে সেইকাৰণে উদ্ধৱক কৈছে যে পিত বস্ত্ৰে মুচি মুখ তেজীয়া নিশ্বাস ভগৱন্ত নিজৰ পিতাম্বৰৰ যিটো কাপোৰ আছিল তাতে মুখ মুচি স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস ভগৱন্ত উদ্ধৱক কৈছে কি বুলি কৈছে তেজী চিন্তা চিত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নখহে হৃদয় হে উদ্ধৱ তুমি আৰু মই কিন্তু অভিন্ন বুলি ভাবা প্ৰথমে তোমাৰ আৰু মোৰ মাজত একো পৃথক নাই কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ ভকত আৰু ভগৱন্তক আমি ভিন্ন বুদ্ধি কৰিব নালাগে বা পাই সমস্ত বৰ গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব ভগৱানে নিজে কৈছে এই ৰাম ভকতক পায়া যিটো এ নকৰে হৰিখ সাক্ষাৎ কৃষ্ণক পায়া কৰিবে কি ক ভকতক পায়া যিটো নকৰে হৰিখ ভকত এজনক দেখা পালে তেওঁ কৃষ্ণ বুলিও নকৰে সেৱা এটাও নকৰে কিন্তু মুখ হলে বোলে নামঘৰ এটা টাইলছ লগা বনাই লৈছে 14 পুৱাৰ তাল এযোৰ লৈ লৈছে আৰু দিনে ৰাতিয়ে বোলে তাল কোবাই বোলে
মোৰ নাম লৈ থকাজন কিন্তু মোক লাভ কৰিব নোৱাৰে আৰু মোৰ ভকতজনক তেওঁ সেৱা এটা কৰিবলৈ তেওঁৰ সময় নাই সেইকাৰণে কৈছে ভগৱানে ভকতক দেখি যিটো নকৰে ভকতি কৃষ্ণই নিজেই কৈছে দশম স্কন্ধত মুক মাত্ৰ ভকতি কৰয় মূঢ়মতি তাৰ সম শত্ৰু মোৰ নাই সংসাৰত ভকতক নিন্দি মোৰ বুকে মাৰি খায় সেইজনে মোৰ পৰম শত্ৰু বুলি কৈছে যিজন ভকতক দেখিলে কৃষ্ণ বুলি নকয় সেৱা নকৰে সেইজন মোৰ পৰম শত্ৰু বুলি কৈছে সেইকাৰণে ভকতক আপোনালোক কৃষ্ণক পাইবাৰ জানা মনত ৰাখিব কথাটো কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থ এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন আবেদনখন আমি কাক জনাব লাগিব ভকতক জনাব লাগিব সেইকাৰণে গুৰুজনাই কৈছে বিশেষত মনুষ্য গণত যিটো নৰ বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে হয়নে বাৰু গুৰুজনাই এইখিনি কথা আমাক কীৰ্তনত লিখিছে কুকুৰ চিগাল গদৰ বৰু আত্মৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম দাতাত সুরত যাৰ দৃষ্টি একতুৰ যাৰ দাতা আৰু সুৰজনৰ প্ৰতি একেই দৃষ্টি কাৰণ সুৰজনৰ হৃদয়তো আত্মৰাম আছে ৰাম আছে আছেনে আৰু দাতাজনৰ হৃদয়তো ৰাম আছে কুকুৰটোক আমি দেখিলে একেবাৰে লাঠি এটা লৈ খেদিবলৈ যাওঁ কিন্তু সেই কুকুৰটোৰ মানে হৃদয় আছে তাত ৰাম আছে হয়নে বাৰু সেইকাৰণে গুৰুজনাই প্ৰাণী জগতক বা এই গোটেই সৃষ্টিৰ সমস্ত ভূততে আছুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি কিয় লিখিছে তাৰমানে সমস্ত ভূত মানে প্ৰাণী জগততে ঈশ্বৰময় দেখিবলৈ কৈছে সমস্ত যত দেখা চৰাচৰ চৰ আৰু আচৰ মানে চৰ মানে যিবিলাক বস্তু ৰৈ থাকে আৰু অচৰ যিবিলাক বস্তু মানে ভ্ৰমণ কৰি থাকে সেইটো চৰ আৰু অচৰ যিবিলাক বস্তু মানে ৰৈ থাকে সেইটো অচৰ গতিকে এই চৰাচৰ জগতখনক হৰিময় দেখিবলৈ কৈছে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহিখে পৃথক যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে গতিকে এই তত্ত্ববিলাক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ পূৰ্বে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে লিখি থৈ গৈছে আৰু এই তত্ত্বটোকে আজি অসমৰ মহাশিল্পী এজনে আমাৰ মহাপ্ৰয়াণ হোৱা মহামানৱ জুবিন গাৰ্গে এই আদৰ্শটো গ্ৰহণ কৰিছিল দেই বৰ গুৰুত্বপূৰ্ণ কথা জুবিন গাৰ্গে সমস্ত জড় প্ৰকৃতিত ঈশ্বৰ দেখিছিল সেইকাৰণে আজি জুবিন গাৰ্গক কাৰণে ভকতো কান্দিছে জগতো কান্দিছে হয়নে বাৰু খ্ৰীষ্টানো কান্দিছে মুছলমানো কান্দিছেনে আজি জুবিন গাৰ্গৰ কাৰণে কিয় সকলোৱে কান্দিছে কাৰণ সমস্ত ভূততে যে আছুময় হৰি এই তাত্ত্বিক দিশটো পৰমাৰ্থিক দিশটো তেওঁ বুজি পাইছিল আপোনালোক জানে যে পগলা মানুহজনকো তেওঁ শুশ্ৰূষা কৰিছিল অন্ধ মানুহজনকো তেওঁ সহায় কৰিছিল আজি জুবিন গাৰ্গে এই সমস্ত প্ৰকৃতি প্ৰেমী আছিল প্ৰকৃত জগতখনৰ লগত তেওঁ জানে যে সমস্ত চৰাচৰ জগতখন ঈশ্বৰৰে হয় ভগৱানৰে হয় তেওঁ যদিও কৈছিল আবেগত যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই কিন্তু এটা জাতিৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে ধৰ্ম অবিহনে মানুহে 1 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰে আৰু ভগৱন্ত যিজন ভগৱান নাই কোৱা ব্যক্তিজনে কিন্তু ভগৱানক তেওঁ বৰগীত লিখিছিল লোকগীত লিখিছিল হয়নে বাৰু এনেকুৱা অনেক গুৰুজনাক তেওঁ বেছিকৈ প্ৰসাৰ কৰিছিল আমি ভকতসকলে ইমান প্ৰচাৰ কৰা নাই কিন্তু জুবিন গাৰ্গে যিমান প্ৰচাৰ কৰিছিল গতিকে তেওঁ এটা বৰগীত গাবৰ সময়তো কিন্তু ঈশ্বৰক স্মৰণ নকৰাকৈ কিন্তু বৰগীত গাব নোৱাৰে গতিকে তেওঁ আবেগত কৈছিল কাৰণ এই সমাজখনৰ বিশৃংখলাটো দেখিলে যে ইয়াত
এনেকুৱা ধৰণৰ অন্ধবিশ্বাস, এনেকুৱা ধৰণৰ ছল কপট চলি আছে, অত্যাচাৰ চলি আছে, নিজৰ বন্ধুজনো নিজৰ নহয়, হয়নে বাৰু? আৰু কোনেও কুণ্ঠাবোধ নকৰে পাপ কৰ্ম কৰিবৰ কাৰণে, হয়নে বাৰু? এইজনক মাৰি যাতে মই ধনী হ'ব বিচাৰিছোঁ, এইজনক মই মাৰি মই ধনী হওঁ, মই সুখবিলাক লওঁ, এনেকুৱা ধৰণৰ যি অত্যাচাৰ তেওঁ দেখিছে, প্ৰত্যক্ষ দৰ্শন পালে, সেইকাৰণে তেওঁ জানিলে যে অনুভৱ আৰু উপলব্ধি, এই উপলব্ধি যাৰ আছে সেই জীৱটোৰ সংস্কাৰ আছে, বুজি পাইছেনে? আৰু তেওঁ মনুষ্যৰ পৰা তেওঁ মানৱ হ'ব পাৰিব, মানৱৰ পৰা তেওঁ দেৱতালৈ ৰূপান্তৰ ঘটিব পাৰে, আৰু তেওঁ নিজে এজন ভগৱানো হ'ব পাৰে। এই দৰ্শনটো জুবিন গাৰ্গে পাইছে, হয়নে বাৰু? আজি বহুতে জুবিন গাৰ্গৰ কাৰণে আত্মহত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, হয়নে বাৰু? কিহৰ কাৰণে? তাৰমানে পুণ্য আত্মা হয়, আৰু সেই পুণ্য আত্মাৰ কাৰণে আজি সমস্ত জীৱই, আমাৰ ভাৰতবৰ্ষ নহয় বিশ্বৰ সকলো জীৱই কান্দিছে। সমস্ত ধৰ্মৰ যিটো কুৰাণ শৰীফত কৈছে, মুছলমান ধৰ্মৰ ধৰ্মগ্ৰন্থ, আল্লাহ জাৰ্ৰে জাৰ্ৰে মেহে, মানে তেওঁলোকৰ মতে কুৰাণত কৈছে যে আল্লাহ জাৰ্ৰে জাৰ্ৰে মেহে, মানে সকলোতে ভগৱান আছে, এই অনুভৱ উপলব্ধি, হয়নে বাৰু? আকৌ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থত কৈছে বাই গুৰুদা সব জাগা মছজুদ হে, ভগৱান আমাৰ সকলো জাগাতে আছে বুলি কৈছে। আকৌ খ্ৰীষ্টানতো কৈছে বাইবেলত যে গড ইজ এভৰিৱেৰ, হয়নে? কৈছেনে? আকৌ আমাৰ ঋগবেদত কৈছে ভগৱান কণ কণ মেহে, ধূলিয়ে ধূলিয়ে ভগৱান আছে। গতিকে আমি ভগৱন্তক অনুভৱ কৰিব লাগিব। কেনেকে? আমাৰ গুৰুজনাই কৈছে যে প্ৰথমে তুমি মানুহৰ পৰা অভ্যাস কৰিবলৈ কৈছে, বিশেষত মনুষ্য গণতে যিটো নৰ, কিন্তু আমি মানুহৰ পৰাই আমি আৰম্ভ কৰিব পৰা নাই, ইজনে ইজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ নাই, আছেনে? মানুহৰ পৰাই আমাক অভ্যাস কৰিবলৈ কৈছে, তাৰপিছত আমি সমস্ত জীৱতে ঈশ্বৰময় দেখিব পাৰিম। গতিকে বাপাই সমস্ত উদ্ধৱক কৈছে কলিযুগ আহিব, আৰু এই কলিযুগটো বহুত ভয়ানক যুগ হ'ব। গতিকে হে প্ৰভু, হে নাৰায়ণ, তুমি যে গুচি যাবা, তোমাৰ অবিহনে মই কেনেকৈ থাকিম? তুমি মোক লৈ বলক, তোমাৰ লগত মই যাতে বৈকুণ্ঠত থাকিব পাৰিম। সেই বুলি যেতিয়া ভগৱানক ক'লে, উদ্ধৱে ক'লে যে মই গুচি যাম বৈকুণ্ঠলৈ, কিন্তু সেই উদ্ধৱ, তোমাকো যদি মই লৈ যাম তেনেহ'লে এই পৃথিৱীত ধৰ্ম শূন্য হৈ যাব, অনাচাৰ পাপচাৰ অধৰ্ম পৃথিৱীক গ্ৰাস কৰি পেলাব। গতিকে এই পৃথিৱীখন ৰসাতললৈ গুচি যাব, সেইকাৰণে তোমাক মই ইয়াত ৰাখিছোঁ। আজি এই ভকত থকাৰ কাৰণেহে এই পৃথিৱীটোৰ বেলেঞ্চটো ৰক্ষা হৈ আছে, মানে ভাৰসাম্যটো ৰক্ষা হৈ আছে, আপোনালোক থকাৰ কাৰণে। আজি যদি নামঘৰ নাথাকিলেহেঁতেন, হয়নে বাৰু, পৃথিৱী ৰসাতল গুচি গ'লহেঁতেন। সেইকাৰণে ভগৱন্তক কৈছে এই ভাগৱত থকা, মানে ভাগৱত প্ৰতিষ্ঠা কিহৰ কাৰণে আমাৰ গুৰুজনাই কৰিছে, উদ্ধৱক কৈছে এই ভাগৱত মই তোমাক দিছোঁ, সমস্ত পৃথিৱী প্ৰজাতি তুমি এই ভাগৱতৰ কথাবিলাক এই জীৱশ্ৰেষ্ঠ মানৱক দিবা, তেতিয়া এই কলিৰ পৰা, এই কলি মহাপাপৰ পৰা পৰিত্ৰাণ পাব মানুহবিলাকে, আৰু মোক চিনি পাব যে মই জগতৰ ঈশ্বৰ, মই সকলোৰ হৃদয়ত আছোঁ। ভগৱান আপুনি মই বাহিৰত বিচাৰিছোঁ বা পাই সমস্ত, কিন্তু ভগৱান আমাৰ সকলোৰ হৃদয়তে আছে। হৃদয়ত আছা তুমি, তোমাকো নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আছয় মণি, তাকো বিস্মৰীয়া মানি, নজানি বিচাৰে বাহিৰত। মানুহবিলাকে ভগৱান ক'ৰবাত বাহিৰত আছে বুলি ভাবিছোঁ আপুনি মই, কিন্তু ভগৱান আমাৰ সকলোৰ হৃদয়তে আছে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশ। আপুনি ভগৱন্তক একমনে একচিতে যদি হৃদয়ৰ পৰা যদি ধ্যান কৰে বা ভক্তি কৰে, ভগৱন্তক আপুনি সাক্ষাৎ দৰ্শন পাব। সেইকাৰণে আমাক চাৰিটা পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰিবলৈ কৈছে। সেই চাৰিটা মূৰ্তি, ভকত মূৰ্তি এক, 2 নম্বৰ হৈছে মন্ত্ৰময় মূৰ্তি, নাম দিছে গুৰুজনে আমাক
নাম দিছে, ঈশ্বৰৰ নাম। নাম ল'লে ভগৱন্ত মানে সন্তুষ্ট হয় আৰু সহজতে ভকতে ভগৱানক লগ কৰিব পাৰিব। ভগৱন্তক পোৱা উপায় এক হৈছে ভকত মূৰ্তি, দুই হৈছে কি মন্ত্ৰময় মূৰ্তি, নাম মূৰ্তি, হয়নে বাৰু? আমি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ। আমি যেতিয়া ঈশ্বৰৰ নাম লওঁ, ভগৱানে কৈছে যিজনে মোৰ নাম লৈ থাকে খাওঁতে বহুতে উঠোতে পিন্ধোতে, ভগৱানে কৈছে এই ৰাম মনে মনে কৃষ্ণ বোলে, যদি বাবে কত তথাপি থাকো মই তাহাৰ লগত। ভগৱানে আমাৰ শংখ চক্ৰ গদা পদ্ম ধৰি আমাৰ ভগৱানে সেইজন মানুহৰ পিছে পিছে থাকো বুলি কৈছে। সেইকাৰণে কৈছে যেই নাম সেই হৰি ভজা নিষ্ঠ কৰি, আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। যিসকল ৰখত চতুৰ সেইসকলে এই নাম বস্তুটো মুখৰ পৰা কোনো কালে কোনো দিনে নেৰে। আৰু আপোনালোককো আমি সেৱা জনাইছো। আমি বহুত অধ্যয়ন কৰিব নালাগে। গুৰুজনাই কৈছে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবা ক। দেৱতা হ'বলৈ নালাগে, ঋষি হ'ব নালাগে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবা ক, নলাগে সমৃত বিস্তৰ শাস্ত্ৰ জানিবে ক। হয়নে বাৰু? কি বুলি ক'লে যে কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। আমাৰ ভগৱন্তক তুষ্ট কৰিবলৈ হ'লে আমি একান্তভাৱে যদি ঈশ্বৰৰ চৰণত শৰণাপন্ন হয়, একান্তভাৱে যদি আমি ঈশ্বৰক বিচাৰোঁ, ভগৱান আমাৰ লগতে সদায় আছে। আজিৰ পৰা নহয়, অনাদি কাললৈকে আমাৰ ভগৱন্ত পিছ এৰা নাই আৰু আজিও আছে, কালিও থাকিব। অনাদি কাললৈকে আত্মাৰ লগত পৰমাত্মাৰ সম্বন্ধ আছে বা পায়। বুজি পাইছেনে? সেইকাৰণে নাম তত্ত্ব ভকত মূৰ্তি, চাৰিটা মূৰ্তিৰ কথা কৈছিলোঁ। এক হৈছে ভকত মূৰ্তি, দুই নম্বৰ মন্ত্ৰময় মূৰ্তি নাম, আৰু তিনি নম্বৰ হৈছে মনোময় মূৰ্তি। ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি যেতিয়া আসনৰ কাষতে ধৰা পাৰি যদি ঈশ্বৰৰ ওচৰত এই ভগৱন্তৰ ধ্যান বৰ্ণন আমাৰ গুৰুজনাই কৈছে আৰু সেই ৰূপটো যদি আমি আনিব পাৰোঁ, তেনেহ'লে পৰমাত্মা আমাৰ হৃদয়ত প্ৰকাশ হ'ব বুলি কৈছে। এইটো 4 নম্বৰ মূৰ্তি। আৰু 5 নম্বৰ এই 4 নম্বৰ মূৰ্তিটো, 3 নম্বৰ মূৰ্তিটো হৈছে আপোনাৰ মনোময় মূৰ্তি, আৰু 4 নম্বৰ মূৰ্তিটো হৈছে বাগ্ময় মূৰ্তি। আজি মহাভাগৱত কি হয়? বহুত মানুহে ভাগৱতক কিতাপ বুলি ভাবে, শাস্ত্ৰ বুলি ভাবে। আচলতে ভাগৱত কিতাপ শাস্ত্ৰ আৰু গ্ৰন্থ নহয়। ভাগৱত স্বয়ং ভগৱান কৃষ্ণ হয়। ভাগৱত কি হয়? স্বয়ং ভগৱান কৃষ্ণ। পদ্মপুৰাণত কৈছে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। শব্দময় বাণী, বাণীময় মূৰ্তি। আজি আমি যে ইয়াত আহিছোঁ, এই যে ভাগৱতৰ আমাৰ বাপজনে পঢ়িছে আৰু আমি শুনিছোঁ, আপুনি মই ভাবিছোঁ ইমান দূৰৰ পৰা আহি আমি শুনিছোঁ কথাটো কৃষ্ণ কথা, বোলে নহয়, সেইটো মিছা কথা, এইটো ভুল হ'ব। তাৰমানে কৃষ্ণই কৃপা কৰি আমাক ইয়ালৈ লৈ আনিছে, ভগৱানে আনিছে দেই। কাৰণ গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ময়া দক্ষিণী প্ৰকৃতি সূৰ্যৌত সৰাচৰম, মোৰ অবিহনে এটা গছৰ পাতো নলৰে। গতিকে ভগৱানে আমাক কৃপা কৰি ইয়ালৈ লৈ আনিছে নামঘৰলৈ। আজি বহুত কাম আছিলে, বহুত মানুহৰে বহুত জেগাত যাবলৈ আছিলে, বহুত মিটিং আছিলে, কিন্তু এইবিলাক চব কেঞ্চেল। বোলে কিহৰ কাৰণে কেঞ্চেল হ'ল? কাৰণ আজি নামঘৰত দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহিব, আমাৰ তাঁতী বাপু আহিব, বোলে তাঁতী কানিলে মাতি, এতিয়া ভাগৱতৰ কথাবিলাক ক'ব উৰে ৰাতি। এইটো নাভাবিব খালি আমি উৰে ৰাতি নাথাকোঁ কৃষ্ণ, আমি অলপ 10টামান বজাতে যাব লাগিব। গতিকে এইটো ভগৱন্তই কৃপা কৰি আমাক ইয়ালৈ আনিছে দেই। আৰু আপুনি মই ভাবিছোঁ আমি শুনিছোঁ কৃষ্ণ কথা, আমি ভাগৱতৰ কথা শুনা নাই। ভগৱানে আমাৰ হৃদয়ত বহি আছে, ভগৱানেহে ভগৱানৰ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। কোনে শুনিছে কাৰ কথা? বোলে আমাৰ হৃদয়ত সেই সচ্চিত আনন্দ। ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ঘনানন্দ কয়, প্ৰেমানন্দ কয়, সহজানন্দ কয়, নিত্যানন্দ কয়, স্বৰূপানন্দ কয়। এনেকুৱা আনন্দৰ 11টা উপাধি ভগৱান কৃষ্ণই পাই আছে। সেইকাৰণে
আমি আমাৰ হৃদয়ত তেওঁ পৰমাত্মা ভগৱান বহি আছে আৰু সেইজনে শুনি আনন্দ লৈ আছে। এখন চিনেমা যদি 2 ঘণ্টা আপুনি শুনি চাব, তাৰপিছত একেখন চিনেমাই যদি 2 দিনৰ পিছত চাব, 3 দিনৰ পিছত চাব, 1 মাহৰ পিছত মানে চাব, চিনেমাখন চালে মানে খুব বেছি 6 মাহৰ পিছত আপোনাক আমনি লাগি যাব, লাগিবনে? কিন্তু এই ভাগৱত কেতিয়াৰ হয়? ভাগৱত 5200 বছৰ পূৰ্বে ভূকগুৰুৱে ৰজা পৰীক্ষিতক কৈছিল। আজি আপোনালোক ভাগৱত শুনিছে, কাইলৈও যদি আপোনালোকক ভাগৱতৰ কথা কয় কোনোবা, আপোনালোক ভিতৰৰ পৰা আনন্দ জাগৃত হ'ব। বাৰে বাৰে আপোনালোক কৃষ্ণ কথা শুনি থাকিব, কেতিয়াও সেই ভাগৱতৰ কথা শুনি আপোনালোকক আমনি নালাগিব, সদায় আনন্দ লাগি থাকিব। 5000 বছৰৰ পৰা এই ভাগৱত চলি আছে পৃথিৱী। আজি আপোনালোক জানে গলিয়ে গলিয়ে ভাগৱতৰ পাঠ ব্যাখ্যা অনুষ্ঠান চলি আছে, হয়নে বাৰু? কোটি কোটি জাগাত গীতা পাঠ চলি আছে, চলিছেনে? কিন্তু একেটা সময়তে আজি এই জীৱশ্ৰেষ্ঠ মানৱে কি কৰি আছে? একেটা এই মুহূৰ্ততে কিন্তু কিছুমান মানুহে কোনোবা এটা চুৰে আকৌ ক'ৰবাত মানে ডকাইত কৰিবৰ কাৰণে মানে হেৰি পাতি আছে, ফান পাতি আছে, হয়নে বাৰু? কোনোবাই আকৌ কাৰোবাৰ ডিঙিটো ৰেপিবৰ কাৰণে এই মুহূৰ্ততে তেওঁ কাৰোবাৰ ডিঙিটো ৰেপিবৰ কাৰণে লাগি আছে, উঠি পৰি লাগি আছে। কিন্তু আপুনি মই জীৱশ্ৰেষ্ঠ মানৱ হৈ আজি কি কৰিছোঁ? অন্যবিলাক কাম ত্যাগ কৰি, সেইকাৰণে কৈছে এই আন যত কাম দূৰত তেজিয়ায়ে, তোমাৰ গুণৰ মহিমা দেখিয়ায়ে আন যত কাম দূৰতে তেজিয়া থৈলো। গতিকে ভগৱন্ত নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা আমি শুনিছোঁ। কিয় শুনিছোঁ? ভগৱন্ত কৃষ্ণই কৈছে যে হে উদ্ধৱ, যে মোৰ কথা পাৰিলে তুমি কবা, আৰু যদি তুমি মোৰ কথা ক'ব নোৱাৰা তেনেহ'লে আনৰ পৰা শ্ৰদ্ধাভাৱে শুনিবা। আমি যদি আজি ভগৱন্তৰ কথা শুনিলোঁ, আমাৰ যদি ৰাস্তাত গৈ কিনি কেনেবাকৈ এক্সিডেণ্ট হৈ আমাৰ প্ৰাণটোও যদি গুচি যায়, তথাপিও তেওঁৰ জীৱনটো বিফল নহয় বুলি কৈছে। বৰ গুৰুত্বপূৰ্ণ কথা। ভাগৱতত আছে, এই ৰাম জীৱ যদি 5 দিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰে হে জানা জীৱন সফল। জীৱ যদি 5 দিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰে হে জানা জীৱন সফল। পৰম দুৰ্মতি যিটো ভক্তিহীন নৰ, জীৱ যদি বহু কাল সহস্ৰ বছৰ, মিছাতে জীৱ ইটো আত্মঘাত কৰে। আজি যদি আমাৰ কোনোবাই, আমাৰ আই এগৰাকী যেনিবা বৃদ্ধ আইগৰাকী, বোলে তেওঁ আমাৰ এনাদেও বুলি কয়, আপোনালোকৰ কি কয়? আইতা কওঁ, বোলে আমাৰ আইতা বোলে 120 বছৰ আয়ু পালে। কিছুমানে কয় নহয় আমাৰ এনাদেও বোলে 110 বছৰ আয়ু পালে। বোলে আয়ুটো পালে 110 বছৰ, যদি কোনোদিন নামঘৰে অহা নাই। বোলে আমাৰ এনাদেৱে বোলে 110 বছৰ আয়ু পালে, বোলে কোনোদিন যদি ভকতৰ সং লোৱা নাই, কোনোদিন যদি ঈশ্বৰৰ সেৱা কৰা নাই, তেনেহ'লে তেওঁৰ আয়ুটো ব্যৰ্থ বুলি কৈছে, ভাগৱতে কৈছে দেই। তেওঁ আয়ুটো পাইছে, আহিল কণা গ'ল কণা খাগৰি কাটিল, কি বুলি কয়? 3 গণা। তেওঁ জীৱনটো মানে মানৱীয় জন্মটো পাই আহিলে, কিন্তু কোনোদিন নামঘৰৰ লগত জড়িত নহ'ল, ভকতৰ সেৱা এটা নকৰিলে, ভগৱন্তৰ নাম নল'লে, তেওঁৰ জীৱনটো কিন্তু ব্যৰ্থ। আজি আমাৰ সেই আইসকল নাই কমেও 90 বছৰীয়া আইগৰাকী, বৃদ্ধ আইগৰাকী বহি আছে ইয়াত। আজি তেওঁলোকৰ জীৱন ধন্য। কেনেকৈ জীৱন ধন্য? ভাগৱতে আমাক কৈছে। ভাগৱতে আমাৰ গুৰুজনাই লিখিছে, জীৱ যদি 5 দিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰেহে জানা জীৱন সফল। গতিকে বাপাই সমস্ত উদ্ধৱক কৈছে, হে উদ্ধৱ, কি বুলি ক'লে? দ্বাৰকা নগৰ সাগৰত যাইবে তল। মই যোৱাৰ লগে লগে মোৰ সংকল্পৰ যোগেদি, ঐশ্বৰী শক্তিৰ যোগেদি মই দ্বাৰকা নগৰখন বনাই ৰাখিছিলোঁ। সেই দ্বাৰকা নগৰখন সাগৰত তল যাব, গুচি যাব। মই গ'লে লোকত মিলিবে বিমংগল। মই যোৱাৰ লগে লগে মানুহৰ মাজত বিমংগল হ'ব, বিমংগল হ'ব। তাৰপিছত কৈছে, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্ম তৰতি যতে কপৰজাৰ। যে এই যে কলিযুগটো আহিব, এই কলিযুগটোৱে মানুহক
পীড়িব বুলি কৈছে গতিকে এইবিলাক কলিযুগত চলি আছে আপোনালোক জানে আনৰ ধনটো কেনেকৈ আমি মানে চলেৰে বলেৰে যাতে কাঢ়ি ল'ব পাৰিম সেই বুদ্ধিটো মানুহে কৰি আছে হয়নে বাৰু আনৰ ভালটো আমাৰ কোনো দেখিব নোৱাৰে লোকৰ ভালটো মানে আমি চাব নোৱাৰোঁ আমাৰ ঘৰৰ আগফালে যদি কোনোবা এজন পকা ঘৰ এটা বনাইছে আমি জ্বলি পৰি মৰিছোঁ হয়নে বাৰু জ্বলি পকি মৰিছোঁ গতিকে ভগৱন্তই আপোনাকো দুখন হাত দুখন ভৰি আৰু এখন চিন্তা কৰিবৰ কাৰণে মগজু দিছে আনে এখন ঘৰ বনাইছে ইমান সুন্দৰকৈ আপোনাকো ভগৱানে দিছে কিন্তু আপুনি কিন্তু হিংসা মৰিছে হয়নে বাৰু তো এই কলিযুগত এইবিলাক পীড়িবে দুৰ্জন কলি গুচিবে আচাৰ ফুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ বেছিকৈ অধৰ্মতত ৰতি হ'ব গতিকে এই আদৰ্শবিলাকেই মূল বস্তু মহাপুৰুষ গুৰুজনাৰ আদৰ্শবিলাক যে আপোনালোক ল'ৰা ছোৱালীবিলাকক দি থৈ গৈছে আটাইতকৈ পৃথিৱীৰ শ্ৰেষ্ঠতম কাম বুলি কৰ্ম কি আমাৰ পিতৃ মাতৃৰ কৰ্তব্য কৰ্ম হৈছে নিজৰ সন্তানক ঈশ্বৰক চিনাকি কৰাই দিব লাগিব এক দুই নম্বৰ গুৰুক চিনাকি কৰাই দিব লাগিব আৰু সমাজৰ জ্যেষ্ঠজনকো আমি সন্মান কৰিবলৈ শিকাব লাগিব এইটোৱে হৈছে পিতৃ মাতৃৰ মূল কৰ্তব্য আৰু এইটো পিতৃ মাতৃৰ ধৰ্ম বুলি কৈছে গতিকে বা পাই সমস্ত নহ'লে আপোনালোক জানে আজিৰ পৰা মই এটা কাহিনী কৈছোঁ যদি আধ্যাত্মিক জগতৰ লগত ল'ৰা ছোৱালীবিলাক মানে যোগ কৰিব নোৱাৰোঁ আমি যদি পুথিগত শিক্ষাৰে শিক্ষাগত কৰাই আমি ল'ৰা ছোৱালীবিলাকক ডক্টৰ ইঞ্জিনিয়াৰ কালেক্টৰ বনাব পাৰোঁ কিন্তু আধ্যাত্মিক জগতৰ লগত যদি জড়িত নকৰাওঁ তেনেহ'লে অসমত বৃদ্ধাশ্ৰম বহুত খুলিছে এদিন হয়তো আপুনি মই বৃদ্ধাশ্ৰমৰ ভাত খাব লাগিব হৰি হয়নে বাৰু আৰু সেইটো চলি আছে ভাৰতবৰ্ষত আমাৰ অসমত বাৰু অলপ কমিছে কমাৰ যদিও হৈছে তথাপিও মানে 60টাৰো অধিক বৃদ্ধাশ্ৰম মানে 100টামান অধিক মানে বৃদ্ধাশ্ৰম অসমতো হৈছে গতিকে আজিৰ পৰা আপোনাৰ ভাৰতবৰ্ষৰ লক্ষ্ণৌ নামৰ এটা চহৰত ডিফেন্সত চাকৰি কৰা এজন কৰ্ণেল চাহাব আছিল তেওঁ চাহেবটোৰ মানে দুজন ল'ৰা আছিল দুজন ল'ৰা পুত্ৰ দুজন আৰু সেই দুজন ল'ৰাক কি কৰিলে কৰ্ণেল চাহাবে বিদেশলৈ পঠিয়াই দিলে পঢ়িবৰ কাৰণে দেই বৰ গুৰুত্বপূৰ্ণ কথা সৰুৰ পৰাই তেওঁলোকক মানে বিদেশীৰ যিটো সংস্কৃতি মানে পশ্চিমীয়া সংস্কৃতিৰ লগত জড়িত কৰালে ভাৰতবৰ্ষৰ যি সংস্কৃতিৰ প্ৰতি তেওঁৰ মানে যিটো নিষ্ঠা বা সেইটো নাই তেওঁ কি কৰিলে বিদেশলৈ ল'ৰা দুটাকে পঠালে পঢ়িবৰ কাৰণে আৰু সেই ল'ৰা দুটা বিদেশতে পঢ়া শুনা কৰাৰ পিছত তেওঁলোকে ভাল চাকৰি এটা বিদেশতে দুইজনে দুটা চাকৰি পালে তাৰপিছত সুযোগ্য কন্যা দুগৰাকীও তাত পালে বিদেশত তাতে বিয়া বাৰু হৈ গ'ল ভাৰতবৰ্ষলৈ আৰু ঘূৰি নাহিল আৰু কৰ্ণেল চাহাব কি হ'ল ৰিটায়াৰ হ'ল মানে তেওঁ অৱসৰ হ'ল কৰ্ণেল চাহাবৰ পত্নী আছিল আৰু কৰ্ণেল চাহাব মাত্ৰ দুটা প্ৰাণী আছিল ঘৰত এদিন কি হ'ল নিজৰ পত্নী বিয়োগ হৈ গ'ল কৰ্ণেল চাহাবৰ মানুহজনী মৰি থাকিল আৰু সেই বিয়োগ হোৱা খবৰটো মানে নিজৰ সন্তান দুজনক মানে চিঠিৰ যোগেদি জনালে আৰু কৰ্ণেল চাহাবে জনোৱাৰ পিছতে সেই চিঠিখন যেতিয়া দুজন ল'ৰাই পঢ়িছে পঢ়াৰ পিছত ডিছকাছ কৰিছে যে এতিয়া মা মৰিলে এতিয়া কোনে যাব ভাৰতবৰ্ষলৈ মানে দুইজনে আলোচনা কৰিছে তেতিয়া নিজৰ ভায়েকটো মানে ছোটু বুলি কয় হিন্দীত ছোটু বুলি কয় ছোটুক কৈছে হে ছোটু বোলে মোৰ মা মৰিছে এইবাৰ বোলে তুমি যোৱা যেতিয়া দেউতা ঢুকাব তেতিয়া মই যাম কাৰণ বিদেশত মানে আপোনাৰ মানে বিদেশৰ পৰা মানে আহিবলৈ ভাৰতবৰ্ষত ভিজা লাগে পইচাও যথেষ্ট খৰচ হয়নে বাৰু তা সেই ছোটু মানে ভাইটোক কৈছে যে মা বিয়োগ হৈছে তুমি যোৱা আৰু যেতিয়া বোলে দেউতা ঢুকাব দেউতা মৰিব তেতিয়া মই যাম আলোচনাটো হৈ গ'ল তাৰপিছত সেই আলোচনাটো হোৱাৰ পিছত সৰু ভায়েকটোক বিজা চিজা কৰি দিলে
আৰু 1.5 দিনৰ পিছত মানে নিজৰ ঘৰলৈ উভতি আহিছে আৰু দেউতাই কিন্তু কি কৰিলে নিজৰ মানে ডেড বডি মাতৃৰ মানে মৰা হটো লৈ কান্দি আছে যে পুত্ৰ দুজন আহিব কান্ধা দিব কান্ধা মানে আপোনালোক বুজি পাইছে মোৰ অকমান অসমীয়া শব্দবিলাক ইফাল ইফাল হৈ যাব আপোনালোক পুনাই ল'ব ও হৰি দেই এই যে কান্ধা দিবৰ কাৰণে যে ল'ৰা দুজন নাই তেওঁ অনুতপ মানে দুখত ভাগি পৰিছে তাৰপিছত সৰু ল'ৰাটো আহিছে বাপেকে চকু ফিৰাইছে কেনেবাকে ডাঙৰটো আহিছে নেকি ওচৰ চাপিল আৰু মাতৃৰ যিটো হটো চাই তেওঁ কান্দিছে পিতেক মানে পিতৃও কান্দিছে আৰু যেতিয়া নিজৰ সন্তান সৰু সন্তানটোক মানে সুধিছে যে তোমাৰ দাদা অহা নাই বেটা তোমাৰ দাদা অহা নাই নেকি এনেকৈ সুধিছে তেতিয়া সেই সৰুজনে কৈছে দেউতা বোলে মা মৰিছে এতিয়া দাদাই মোক পঠিয়াইছে আৰু যেতিয়া আপুনি মৰিব তেতিয়া দাদা আহিব ও হৰি ও ৰাম বুজি পাইছেনে এই কথাটো শুনাৰ লগে লগে দেউতাৰ বুকুখন মানে ফাটি চিৰিয়া চিৰি হৈ যোৱাৰ নিচিনা লাগিছে কপি গ'ল বুকুখন লগে লগে তেওঁ কি কৰিলে তেওঁ মানে ডেড বডিটো চোতালতে এৰি আৰু সন্তান নিজৰ ল'ৰাটোক এৰি বাপেকে কি কৰিলে ভিতৰৰ মানে ৰুম এটাত সোমাই গ'ল সোমাই কি কৰিলে দৰজাৰ চিটখিনিটো লগালে আৰু তেওঁৰ মানে ডিফেন্সত চাকৰি কৰা লাইসেন্স থকা এখন ৰিভলভাৰ উলিয়াই ল'লে আৰু কলম আৰু কাগজ উলিয়াই ল'লে আৰু তেওঁ কি কৰিলে যে আহিছ যদি দুটা কাম কৰি থৈ যা ও হৰি ও ৰাম আৰু মৰি গতিকে এনেকুৱা যদি আমাৰ হয় আমাৰ সন্তানবিলাকক যদি আমি পুথিগত শিক্ষাত যদি আমি বহুত আগবঢ়াই দিওঁ কিন্তু আধ্যাত্মিক শিক্ষাটো যদি আমি দি নাযাওঁ তেনেহ'লে এদিন আমাৰ অৱস্থাটো তেনেকুৱা হ'ব পাৰে গতিকে বাপাই সমস্ত সেইকাৰণে যিমান পাৰোঁ আমি ল'ৰা ছোৱালীবিলাকক ঈশ্বৰৰ ভক্তিৰ লগত আৰু সমস্ত জগতত যাতে সকলো জীৱৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা ভক্তি আহিবৰ কাৰণে আজি এই অনুষ্ঠানটো পতা হৈছে গতিকে বাপাই সমস্ত ভগৱানে কৈছে যে কলিযুগটো বহুত মানে ভয়ানক যুগ কলিযুগত বোলে এজনৰো মন বুদ্ধি মানে পবিত্ৰ নাথাকে সকলোৰ মনবিলাক মলিন এই ৰাম পৰম দুৰ্জন কলি পাপৰ সাগৰ পাপ নকৰন্তায়াত নাহিয়ে একো জানা পৰম দুৰ্জন কলি পাপৰ সাগৰ কিহৰ সাগৰ পাপৰ সাগৰ এইটো পাপৰ সাগৰ বুলিছে পাপ নকৰন্তায়াত নাহি একোজন পাপ নকৰা মানুহ এজনো নাই ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক কলিয়ে আহি তাৰ অকণমান হ'লেও খুঁটিটো লৰাই দিব ও হৰি লৰাইছেনে আজিকালি আপোনালোক জানে নামঘৰবিলাকত এটা খেল আছিল আজিকালি নামঘৰবিলাক দুটা খেললৈ ৰূপান্তৰিত হৈছেনে অলপ দিনৰ পিছত 3টা খেল 4টা খেল এনেকুৱা কৰি ডাঙৰ ডাঙৰ নামঘৰবিলাক ভাগ হৈ গৈছে ভকতে ভকতৰ মাজত ঘুচিয়া ঘুচি লাগি যায় ও হৰি ও ৰাম মানে ধৰ্মটো কলি সোমাই গৈছে সোমাইছেনে আজি আমাৰ পৰম শ্ৰদ্ধাৰ যদি শইকীয়া বাপক যদি নাম প্ৰসংগ কৰিবলৈ দিয়া হৈছে তেনেহ'লে তাত থকা আৰু এজন নামাচাৰ্য যদি আছে বৰা বাপ আমাৰ শইকীয়া বাপক নাম প্ৰসংগ কৰিবলৈ দিয়াৰ লগে লগে বৰা বাপজন লাহেকৈ উঠি যায় উঠি গৈছেনে আমাৰ ৰহিলা এগৰাকীক বৰগীত গাবলৈ দি দিলে পমিলা এগৰাকী লাহেকৈ উঠি গুচি যায় তাৰমানে লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অসূয়া এইবিলাক কলিযুগৰ আটাইতকৈ শ্ৰেষ্ঠতম ধৰ্ম হৈ আছে গতিকে ইয়াৰ পৰা আপুনি মই ত্যাগ মানে পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় ভগৱন্তক একান্তভাৱে চৰণত যদি শৰণ ল'ম আৰু সমস্তৰে প্ৰাণীৰ হৃদয়ত যদি আমি ঈশ্বৰক অনুভৱ কৰিম কৃষ্ণ ভাৱপন্না হৈ যাব পাৰিম তেতিয়াহে আমি কলিৰ মহাপাপৰ পৰা পৰিত্ৰাণ পাম নহ'লে ধৰ্মক খেদাইলা কলি অধৰ্মেহে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খেৰ নিস্তাৰ কোনোবা যদি নিজকে কলিৰ পৰা বচাব পাৰে যাৰ ঘৰত গুৰু সেৱা হয় যাৰ গৃহত ঈশ্বৰৰ সেৱা হয় গুৰু সেৱা হয়
প্ৰাৰ্থনা হয় সেই গৃহত কলি কেতিয়াও প্ৰৱেশ নকৰে সেইকাৰণে লাগিলে সেইটো জুপুৰি ঘৰে হওক লাগিলে অট্টালিকাই হওক বুজি পাইছেনে আৰু যাৰ ঘৰত বোলে সদায় যাৰ ঘৰত বোলে ঈশ্বৰ সেৱা নহয় ভগৱন্তৰ অমৃত পান কথা শ্ৰৱণ নহয় সেই ঘৰটো লাগিলে অট্টালিকাই হওক লাগিলে জুপুৰি ঘৰ হয় সেইটো ঘৰ বুলি নকয় সেইটো খৰ্পৰ আলয় বুলি কৈছে সেই ঘৰটোত কেতিয়াও সেই জীৱবিলাক কেতিয়াও সংস্কাৰী জীৱ নহয় গতিকে আমি সৰুকৈ হ'লেও আমি ঈশ্বৰক উপাসনা কৰাৰ এটা আমাৰ গুৰুজনাই কৈছে বাঁহেৰে হওক লাগিলে পকাৰে হওক যেনে তেনে কৰি আমি ঈশ্বৰ উপাসনা কৰা আমি এটা সৰুকৈ ঘৰ এটা নিৰ্মাণ কৰিব লাগিব সেইটোকে গুৰুগৃহ বুলি কয় দে বাপাই সমস্ত গতিকে এতিয়া আমি পাঠৰ মাজত আকৌ সোমাই যাম কৃষ্ণ জয় গুৰু শংকৰ